আমাৰ মুখ্যমন্ত্ৰীয়ে ঘৰ এৰি তেওঁ বৃদ্ধাশ্ৰমত থাকিব লাগিব। হিমন্ত বিশ্বই নিজে স্বীকাৰ কৰিছিলে যে মই যদি প্ৰমাণ কৰিব নোৱাৰো মই মুখ্যমন্ত্ৰী পদ এৰিম আৰু মই ঘৰতো নাথাকো বুলি কৈছিলে। ঘৰলৈকে নাযাওঁ। মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আজি নিদি কাইলৈ দিয়ে, যেতিয়াই দিয়ে তেওঁ দিয়ক। তাৰ কাৰণে আমি কোনো কেয়াৰ কৰা নাই। তেওঁৰ হাতত একো নাইকিয়া। কাৰণ আপুনি যি SIT গঠন কৰিলে, যাৰ বিৰুদ্ধে অভিযোগ আনিলে তাকেই দেখোন SITয়ে মাতি নুসুধিল। হবলৈ একো নাই। জেলততো নাযায়, বৰঞ্চ হিমন্তই ঘৰ এৰি আমাৰ মুখ্যমন্ত্ৰীয়ে ঘৰ এৰি তেওঁ বৃদ্ধাশ্ৰমত থাকিব লাগিব। কাৰণ তেওঁতো মুখ্যমন্ত্ৰী এৰিব লাগিব। গৌৰৱ গগৈ জেলত যোৱাটো দূৰৰ কথা। হিমন্ত বিশ্বই নিজে স্বীকাৰ কৰিছিলে যে মই যদি প্ৰমাণ কৰিব নোৱাৰো মই মুখ্যমন্ত্ৰী পদ এৰিম আৰু মই ঘৰতো নাথাকো বুলি কৈছিলে। ঘৰলৈকে নাযাওঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে, অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে, মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে আৰু তেওঁ কি বুলি কয় তেওঁ ঘৰ দুৱাৰ এৰি তেওঁ মানে হেৰি হ'ব লাগে, বৃদ্ধাশ্ৰমত থাকিব লাগে। সময় তেওঁ 11টা বজাত বান্ধি দিছিলে। তেওঁ বান্ধি দিছিলে 11টা বজাত। এতিয়াতো সময় নহয়। আমাৰ কথা হ'ল কি সময় আছে, আজি গধূলিও দিব পাৰা। আমাৰ স্পষ্ট কথা, আজি নিদি কাইলৈ দিয়ে, যেতিয়াই দিয়ে তেওঁ দিয়ক। তাৰ কাৰণে আমি কোনো কেয়াৰ কৰা নাই। তেওঁৰ হাতত একো নাইকিয়া। কাৰণ আপুনি যি SIT গঠন কৰিলে, যাৰ বিৰুদ্ধে অভিযোগ আনিলে তাকেই দেখোন SITয়ে মাতি নুসুধিলে। তাকেই দেখোন যদি SITৰ হাতত কিবা প্ৰমাণ থাকিলেহেঁতেন তে মানুহজনক মাতি সুধিব লাগিছিলে নে? গৌৰৱ গগৈক মাতি সুধিব লাগিছিলে নে? SITয়ে নুসুধিলেই দেখোন। তাতে বুজক তেওঁলোকৰ হাতত কি আছে। আমি জনাত নাই মতা নাইকিয়া। বস্তুৱেই নাই সুধিবলৈ, বস্তুৱেই নাই। গতিকে কি মাতিব? মইতো মোৰ প্ৰেছ কনফাৰেন্সত কৈয়ে দিছিলোঁ SITৰ লুকা ষ্টেণ্ড নাই, SIT গেট আউট বুলি কৈ দিব। মইতো কৈয়ে দিছিলোঁ সেইটো কথা। হবলৈ একো নাই। জেলততো নাযায়, বৰঞ্চ হিমন্তই ঘৰ এৰি আমাৰ মুখ্যমন্ত্ৰীয়ে ঘৰ এৰি তেওঁ বৃদ্ধাশ্ৰমত থাকিব লাগিব। কাৰণ তেওঁতো মুখ্যমন্ত্ৰী এৰিব লাগিব। গৌৰৱ গগৈ জেলত যোৱাটো দূৰৰ কথা। হিমন্ত বিশ্বই নিজে স্বীকাৰ কৰিছিলে যে মই যদি প্ৰমাণ কৰিব নোৱাৰো মই মুখ্যমন্ত্ৰী পদ এৰিম আৰু মই ঘৰতো নাথাকো বুলি কৈছিলে। ঘৰলৈকে নাযাওঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে, অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে, মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে আৰু তেওঁ তেওঁ ঘৰ দুৱাৰ এৰি তেওঁ মানে হেৰি হ'ব লাগে, বৃদ্ধাশ্ৰমত থাকিব লাগে। সময় তেওঁ 11টা বজাত বান্ধি দিছিলে। তেওঁ বান্ধি দিছিলে 11টা বজাত। এতিয়াতো সময় নহয়। আমাৰ কথা হ'ল কি সময় আছে, আজি গধূলিও দিব পাৰা। আমাৰ স্পষ্ট কথা, আজি নিদি কাইলৈ দিয়ে, যেতিয়াই দিয়ে তেওঁ দিয়ক। তাৰ কাৰণে আমি কোনো কেয়াৰ কৰা নাই। তেওঁৰ হাতত একো নাইকিয়া। কাৰণ আপুনি যি SIT গঠন কৰিলে, যাৰ বিৰুদ্ধে অভিযোগ আনিলে তাকেই দেখোন SITয়ে মাতি নুসুধিলে। তাকেই দেখোন যদি SITৰ হাতত কিবা প্ৰমাণ থাকিলেহেঁতেন তে মানুহজনক মাতি সুধিব লাগিছিলে নে? গৌৰৱ গগৈক মাতি সুধিব লাগিছিলে নে? SITয়ে নুসুধিলেই দেখোন। তাতে বুজক তেওঁলোকৰ হাতত কি আছে। আমি জনাত নাই মতা নাইকিয়া। বস্তুৱেই নাই সুধিবলৈ, বস্তুৱেই নাই। গতিকে কি মাতিব? মইতো মোৰ প্ৰেছ কনফাৰেন্সত কৈয়ে দিছিলোঁ SITৰ লুকা ষ্টেণ্ড নাই, SIT গেট আউট বুলি কৈ দিব। মইতো কৈয়ে দিছিলোঁ সেইটো কথা।